নাথুৰাম বিনায়ক গডছে হয় আপোনালোকে ঠিকই অনুমান কৰিছে মোৰ ৰিভলভাৰৰ পৰা ওলোৱা তিনিটা গুলিৰে মই মোহনদাস কৰমচাঁদ গান্ধী নামৰ ব্যক্তিজনক হত্যা কৰি এই পৃথিৱীৰ পৰা আঁতৰাই দিছিলোঁ ইয়াৰ বাবে মোকো ফাঁচি দি এই পৃথিৱীৰ পৰা আঁতৰাই পঠোৱা হ'ল খুন কা বদলা খুন গান্ধীজীৰ আদৰ্শক এওঁলোকে এনেদৰেই ৰূপায়ণ কৰিছে অকল মোকেই নে নিৰপৰাধী নাৰায়ণ আপ্তেকো ফাঁচি দিয়া হৈছিল মোৰ সৰু ভাই গোপাল গডছেক যাৱজ্জীৱন কাৰাদণ্ড দোষী সাব্যস্ত কৰা হৈছিল বিষ্ণু ৰামকৃষ্ণ কাৰকাৰেক কাৰণ তেওঁ নোয়াখালীত হোৱা হিন্দু হত্যাৰ প্ৰতিৰোধৰ বাবে 10 জনীয়া দল এটালৈ আত্মৰক্ষাৰ চেষ্টা কৰিছিল হিন্দু সংগঠনৰ নেতা দিগম্বৰ বাদকে আৰু সত্ৰতই সদাশিৱ পাৰ্শ্বৰক জেললৈ নিক্ষেপ কৰা হৈছিল গোপাল গডছেৰ যাৱজ্জীৱন কাৰাদণ্ডৰ ম্যাদ শেষ হোৱাৰ পাছতো পুনৰ অভিসন্ধি কৰি জেললৈ নিক্ষেপ কৰা হ'ল মই কিয় সেই ব্যক্তিজনক হত্যা কৰিছিলোঁ তাৰ মই লিখিত জবানবন্দী দিছিলোঁ মৌখিক প্ৰশ্নৰ উত্তৰ দিছিলোঁ কিন্তু বাক স্বাধীনতা থকা এখন দেশত মোৰ বক্তব্যক 30 বছৰ ধৰি নিষিদ্ধ কৰি ৰখা হ'ল কিয় মোৰ ফাঁচি হৈছিল মোৰ পাৰ্থিৱ শৰীৰ পৰিচাই হৈ গৈছিল যি চাই আজিও সংৰক্ষিত হৈ আছে কাৰণ মোৰ শেষ ইচ্ছা আছিল মোৰ ভস্ম স্বাধীন ভাৰতৰ সিন্ধু নদীত বিসৰ্জন দিয়া সিন্ধু নদী এতিয়া পাকিস্তানত যদি আপোনালোক হিন্দু দৰ্শনত বিশ্বাসী তেন্তে এটা কথা জানে যে আত্মাৰ মৰণ নহয় মোৰো অতৃপ্ত আত্মা ঘূৰি ফুৰিছে আৰু আজি মই এই বিশেষ অভিনেতাজনৰ শৰীৰত স্থিতি ল'ম আৰু তেওঁৰ মুখেৰে কম মই কিয় মোহনদাস কৰমচাঁদ গান্ধীক হত্যা কৰিছোঁ नाथुराम विनायक गोडसे हाजिर हो মই নাথুৰাম বিনায়ক গডছে হয় মই ঈশ্বৰৰ নামত শপত খাই কৈছোঁ যে মই যি কম সঁচা কম মই এটা বৰ্ণও মিছাৰ আশ্ৰয় নলওঁ
হয় ধৰ্ম অৱতাৰ, মই সম্পূৰ্ণ একক চিন্তাৰে, সম্পূৰ্ণ একক প্ৰচেষ্টাৰে মই মোহনদাস কৰমচাঁদ গান্ধী নামৰ সেই ব্যক্তিজনক হত্যা কৰিছোঁ। সকলোৱে জাতিৰ পিতা বুলি কোৱা তথা কথিত সেই মহামানৱজনক মই কিয় হত্যা কৰিলোঁ, সেই কথা জানিবৰ বাবে আপোনালোক সকলো নিশ্চয় উদ্গ্ৰীৱ হৈ আছে নহয়? ৰ'ব, এই হত্যাকাণ্ডৰ লগত জড়িত থকা বুলি সন্দেহ কৰে আৰু কেইবাজনে ব্যক্তিক আটক কৰি ৰখা হৈছে। মই যদি সকলো কথা মুকলিকৈ নকওঁ তেন্তে তেওঁলোকৰ নিৰ্দোষিতা প্ৰমাণ কৰিব। গতিকে মই আজিৰ পৰা কিছুদিন আগলৈ উভতি যাব লাগে। দাদা, আমাৰ পিতৃ মাতৃ লাহে লাহে বাৰ্ধক্যৰ ফালে আগবাঢ়িছে। তেওঁলোকে বিচাৰিছে যে তোমাৰো এখন সংসাৰ হওক। গোপাল, তুমিতো জানাই মোৰ জীৱনৰ কথা। ভাই হিচাপে তুমি মোৰ বৰ মৰমৰ, কিন্তু চোৱা, মোৰ এক নিজস্ব আদৰ্শ আছে। মই সাধাৰণ মানুহৰ দৰে বিয়া বাৰু এইবোৰৰ পৰা মুক্ত। সেই দায়িত্ব তুমিয়ে লোৱা গোপাল। মই জানো দাদা, তুমি ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ লগত জড়িত হৈ পৰিছা। নাগপুৰত যেতিয়া ডাক্তৰ কেশৱৰাও বালিৰাম হেড্ৰই প্ৰথম RSSৰ শাখা খুলিছিল, মই তাক প্ৰথম তেতিয়া যোগদান কৰিছিলোঁ। কিন্তু 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 পাছলৈ মই হিন্দু সভাৰহে সক্ৰিয় সদস্য হৈছোঁ। কাৰণ মই ভাবোঁ মই তাত থাকিয়ে হিন্দুস্তানৰ প্ৰকৃত সেৱা কৰিব পাৰিম। হিন্দুসকলৰ ৰাজ্য অধিকাৰৰ বাবে ৰাজনৈতিকভাৱে মাত মাতিব পাৰিম গোপাল। কাৰণ মই হিন্দু। সেইটো সকলোৱে জানে দাদা। হিন্দু হিচাপে মই গৌৰৱ অনুভৱ কৰোঁ গোপাল। আমি যদিও ব্ৰাহ্মণ পৰিয়ালত জন্ম, তথাপিও পিতৃসূত্ৰে পোৱা জাত পাত অস্পৃশ্যতা এইবোৰৰ বিৰুদ্ধে মই সদায় মাত মাতি আহিছোঁ। জানো দাদা, কিন্তু দাদা তুমি অকল হিন্দুহে উন্নতি বিচৰা কিয়? তুমি কি সাম্প্ৰদায়িক নেকি? একেবাৰে নহয়। তুমি মোক এটা কথা কোৱাচোন, এই যে জিন্না চাহাব, তেওঁ কেৱল মুছলমানৰ বাবে মাত মাতে। তেওঁ তেন্তে কি আগা খা, মুছলিম লীগ, এইবোৰ কি গোপাল? শুনা, এখন আমাৰ দেশ, আমাৰ দেশৰ বুকুত 1000 খ্ৰীষ্টাব্দত মুছলমানে আক্ৰমণ কৰিছিল। চুলতান মামুদে দেশৰ ৰজা জয়পালে তেওঁৰ পৰাজয় গ্লানি সহিব নোৱাৰি আত্মজাহ কৰিছিল। 14 বাৰকৈ আক্ৰমণ কৰি আমাৰ পৰা তনে তনে হীৰা মুকুতা লৈ গৈছিল। চন্দন কাঠৰ তোৰণ পৰ্যন্ত সোমনাথ মন্দিৰৰ শিৱলিংগ ভাঙি গজনীৰ মছজিদত লগাইছিল। কত হিন্দু নাৰী ধৰ্ষিত, কত হিন্দু মঠ মন্দিৰ ভাঙি শেষ কৰি দিলে। এইবোৰ কি কথা? সেই সময়ত সেইটোৱে নিয়ম আছিল দাদা। জোৰ যাৰ মুলুক তাৰ। ছালৰ ৰং ক'লা কাৰণে আফ্ৰিকাৰ মানুহ কিনা বেচা কৰা হৈছিল আৰু পৃথিৱীৰ বহুত দেশৰ নাৰী নিলামত বিক্ৰী কৰিছিল। গোপাল, মই ইতিহাস পঢ়িছোঁ, পৃথিৱীৰ ইতিহাস। শুনা, ইয়াৰ পাছত মহম্মদ ঘুৰিয়ে দিল্লী অধিকাৰ কৰিলে আৰু প্ৰতিষ্ঠা কৰিলে বৃহত্তৰ মুছলমান সাম্ৰাজ্য। দাদা, একোখন দেশ আৰু এটা জাতি কেতিয়াও অপিন্দে গঠন নহয়।
হুনসকলেতো খ্ৰীষ্টাব্দৰ আগভাগতে আহি মধ্য ভাৰতত সোমাই সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিল কিন্তু তেওঁলোকতো জিম গ'ল ভাৰতীয় মানুহৰ মাজত জিম নগ'ল মুছলমান কাৰণ তেওঁলোকৰ ধৰ্ম সংস্কৃতি ঐতিহ্য এই সকলোৰে ধ্বজা উৰুৱাই পদে পদে হিন্দুৰ লগত সংঘৰ্ষত লিপ্ত হৈছিল কিন্তু বৌদ্ধ পাৰ্চী শিখ জৈন এইসকল ধৰ্মটো কোনোদিনে হিন্দুৰ লগত সংঘৰ্ষ কৰা নাই দাদা জাতি গঠন প্ৰক্ৰিয়াটোত গঠিত হৈছে বিভিন্ন ভাষা জাতি উপজাতি এই সকলোবিলাক মিলিয়েইতো ভাৰতবৰ্ষ কাৰোবাৰ কাৰোবাৰ বিৰোধ হোৱাটো স্বাভাৱিক তুমিতো জানা দাদা হালদিঘাটৰ যুদ্ধত ৰাণা প্ৰতাপৰ সেনাপতি আছিল হাকিম খাচু তেওঁ নিজে প্ৰাণ দি ৰাণা প্ৰতাপক সুৰক্ষা কৰিছিল আৰু ইফালে আকবৰৰ হৈ যুদ্ধ কৰিছিল হিন্দু সেনাপতি মান সিংহই পুৰণি এই কথাবোৰৰ কাৰণে বৰ্তমানে মুছলমানখিনিক জগৰীয়া কৰি কি লাভ দাদা মই ট্ৰাই কৰা জগৰীয়া গোপাল চোৱা কেৱল মুছলমান হ'লেই মোৰ শত্ৰু হ'ব নোৱাৰে নহয় গোপাল মুছলমানে মুছলমানৰ বাবে কাম কৰিব আৰু হিন্দুৱে হিন্দুৰ কিন্তু ইয়াৰ উদ্ধাত গৈ যিসকল নেতাই বৃহত্তৰ ভাৰতৰ কথা চিন্তা কৰিব সেয়েহে আচলতে প্ৰকৃত নেতা গোপাল ঠিকেই দাদা তুমি দেশৰ স্বাধীনতা বিচৰানে 100% তেন্তে তুমি কংগ্ৰেছক কিয় সহায় নকৰা কংগ্ৰেছৰ শেহতীয়া কাম কাজবোৰত মই একেবাৰে সন্তুষ্ট হ'ব পৰা নাই জানা মানে শুনা কংগ্ৰেছত আমাৰ যিসকল হিন্দু নেতা আছে তেওঁলোক কেৱল মুছলমানৰ স্বাৰ্থ ৰক্ষাত ব্যস্ত আৰু মুছলমানসকলৰো কথাই নাই গতিকে মই ভাবোঁ ইয়াত হিন্দুৰ স্বাৰ্থ ৰক্ষা নহয় আৰু মহাত্মা গান্ধী গান্ধীজীক মই সন্মান কৰোঁ শ্ৰদ্ধা কৰোঁ মই পৃথিৱীৰ উন্নত দেশৰ ইতিহাস পঢ়িছোঁ বেছিকৈ পঢ়িছোঁ সাম্যবাদ আৰু সমাজবাদ তাতকৈ বেছি কি পঢ়িছোঁ জানা বীৰ সাভাৰকাৰ চাহাব আৰু গান্ধীজীয়ে যিবোৰ লিখিছে এই দুজন মহান ব্যক্তিয়ে আমাৰ দেশখনক যিমান দূৰ আগুৱাই নিছে নহয় অইন কোনেও নিব পৰা নাই জানা কিন্তু মোৰ আদৰ্শ হৈছে দেশপ্ৰেমিক আৰু মানৱতাবাদী হিচাপে হিন্দুক ৰক্ষা কৰা হিন্দুত্বক ৰক্ষা কৰা আৰু লগতে ভাতৃ হিচাপে তোমাক মই দুটামান কথা পুনৰ সোঁৱৰাই দিওঁ গোপাল যে কেৱল হিন্দু হ'লেও মোৰ বন্ধু হ'ব নোৱাৰে যে হিন্দু হৈও হিন্দুৰ বৃহত্তৰ স্বাৰ্থত কুঠাৰঘাত কৰিব তাক মই জাতিৰ শত্ৰু হিচাপে জ্ঞান কৰিম আৰু কেতিয়াও ক্ষমা নকৰোঁ লগতে মই যদি ধৰ্মক মোৰ পিতৃ বুলি জ্ঞান কৰোঁ দেশ বা জাতিটোক মোৰ আই ভাষা মোৰ সহোদৰ তেন্তে দেশ বা জাতিটোৰ স্বাৰ্থ কিন্তু ধৰ্মতকৈও ওপৰত মনত ৰাখিব গোপাল চোৱা মাথুৰাম হিন্দু মহাসভাৰ হৈ কাম কৰিছোঁ হিন্দু সংগঠনৰ নেতাসকলেও নিজৰ শক্তিৰে কাম কৰিছে তথাপিও ক'ৰবাত যেন আমি সম্পূৰ্ণ হ'ব পৰা নাই ময়ো একে কথাই অনুভৱ কৰিছোঁ নাৰায়ণ কাৰণ আমি অস্ত্ৰৰ শক্তিৰে ব্ৰিটিছৰ লগত যুঁজ দিব নোৱাৰোঁ ইফালে 1817 পৰা 1818 চনলৈ বাজিৰাৱে আত্মসমৰ্পণ কৰাৰ পাছত মাৰাঠাসকলৰ কঁকাল ভাঙি গৈছে শিখ শক্তিৰ ওপৰতো আস্থা আছিল কিন্তু 1849 টকী ইংৰাজ যুদ্ধত ছত্ৰ সিং আৰু শ্বেৰ সিঙে আত্মসমৰ্পণ কৰাৰ পাছত সেই আশাও নিৰ্বাপিত হ'ল মোক বহুতে সোধে যে আমি কেৱল ব্ৰিটিছক খেদিবলৈ যুদ্ধ দিছোঁ নে নাই চোৱা মুছলমান আক্ৰমণকাৰী কিছুমানে দেশ লুটি নিছে কিছুমানে ইয়াতে নিজৰ ৰাজ্য পাতিলে কিন্তু ব্ৰিটিছে ভাৰতবৰ্ষকে ঔপনিৱেশ হিচাপে ব্যৱহাৰ কৰিছে জোকৰ দৰে তেজ খাইছে আমাৰ গতিকে ব্ৰিটিছক খেদিবই লাগিব বন্ধু বহুতে বহুত পন্থাৰে কাম কৰিছে নাৰায়ণ চোৱা নাগাজী সুভাষ চন্দ্ৰ বসু তেওঁ কংগ্ৰেছৰ পৰা ওলাই নিজৰ পন্থাৰে কাম কৰিছিল বিৰছা মুণ্ডা টিকেন্দ্ৰজিৎ গুৰু ৰামকৃষ্ণ এওঁলোক আটাইয়ে ইংৰাজৰ লগত যুঁজ দি নিজৰ প্ৰাণ দিছে গতিকে আমিও অহিংসা পন্থাৰেহে স্বাধীনতা আনিব পাৰিম যিটো কংগ্ৰেছে কৰিছে নাৰায়ণ আজি বাপুজীৰ নামত দেশৰ জনগণ পাগল আজি তেওঁৰ আহ্বানতে হাজাৰ হাজাৰ মানুহ ৰাজপথলৈ ওলাই আহিছে কিন্তু আমি তেখেতক সন্মান কৰিলেও ভাল পালেও আমি কংগ্ৰেছী হ'ব নোৱাৰোঁ কেতিয়াও নোৱাৰোঁ কাৰণ কংগ্ৰেছ এটা ৰাজনৈতিক সংগঠন কিন্তু ৰাজনৈতিক লক্ষ্য নহ'লে
দেশ স্বাধীন কৰাটো অসম্ভৱ। মানি লৈছোঁ ছ'চিয়েলিষ্টসকলৰ এটা ৰাজনৈতিক লক্ষ্য আছে, আছে মুছলিম লীগৰ, কিন্তু আমি সামাজিকভাৱে দায়বদ্ধ এটা সংগঠন। দেশ যদি স্বাধীন নহয় তেন্তে আমাৰ দৰে সংগঠনবোৰে কি কৰিব কোৱা? আমি প্ৰহৰীৰ দৰে কাম কৰিম নাৰায়ণ, আৰু প্ৰত্যেক মুহূৰ্তত দৃষ্টি ৰাখিম সিহঁতে কি কৰি আছে। ঠিকেই, কংগ্ৰেছে যিবোৰ কৰিছে সকলো গ্ৰহণযোগ্য নহয়। আনকি গান্ধীজীৰ নীতিকো মই বহু ক্ষেত্ৰত সমৰ্থন কৰিবলৈ টান পাওঁ। এটা কথা কি জানা নাৰায়ণ, গান্ধীজী যেতিয়া দক্ষিণ আফ্ৰিকাৰ পৰা ভাৰতলৈ আহিছিল তেতিয়াতো অনুভৱ কৰিছিল যে তেওঁ দক্ষিণ আফ্ৰিকাত যেনেদৰে সমাদৰ পাইছে ভাৰততো পাব, কিন্তু ভাৰতত সেইটো হৈ নুঠাত তেওঁ অলপ হতাশ হৈছে নেকি? গান্ধীজী তেতিয়া কংগ্ৰেছৰ সৰ্বোচ্চ নেতা নাছিল। লোকমান্য তিলকৰ মৃত্যুৰ পাছত তেওঁ নেতা হৈ পৰিল। কিন্তু গান্ধীজীয়ে মুছলমান তোষণ কৰিবলৈ নেৰে। ইফালে ব্ৰিটিছে দুয়োটা সম্প্ৰদায়ৰ মাজত বিভেদ আনিবলৈ চেষ্টা কৰি আছে, নানা অপপ্ৰচাৰ চলাই আছে। ঠিকেই, মুছলমানসকলক সকলো সুবিধা দিয়া হয়, কিন্তু বাকী সম্প্ৰদায়ৰ লোকক বঞ্চিত কৰা হয়, কাৰণ যাতে একেলগে যুদ্ধ দিব নোৱাৰে। একেই কাম কৰিছে গান্ধীজীয়ে। তেওঁ খিলাফত আন্দোলন কিয় সমৰ্থন কৰিছে জানো? যাতে ভাৰতত থকা মুছলমানসকলক সন্তুষ্ট কৰিব পাৰে। ঠিকেই কৈছে, প্ৰথম মহাযুদ্ধত তুৰস্কৰ খলিফাসকলক ক্ষমতাচ্যুত কৰাৰ প্ৰতিবাদতে এই আন্দোলন কৰা হৈছিল, কিন্তু তাৰ সমৰ্থনত আমাৰ দেশত আন্দোলন কৰা কি যুক্তি আছে কোৱা? কেৱল ভাৰতত থকা মুছলমানসকলক সন্তুষ্ট কৰিবৰ বাবে নাৰায়ণ, স্বাধীনতা যুদ্ধৰ লগত ইয়াৰ কি সম্পৰ্ক? গতিকে আমাৰ কংগ্ৰেছৰ শেহতীয়া কামত একেবাৰে সন্তুষ্ট হ'ব পৰা নাই। আৰু ইফালে আমি যেন নাই নতুনকৈ মুছলিম লীগ গঠন কৰি ভাৰতৰ ৰাজনীতিৰ নক্ষত্ৰ হৈ পৰিল। মুছলিম লীগে বিচাৰিছে ক্ষমতা লৈছোঁ, কিন্তু হিন্দু সভাই ক্ষমতা বিচৰা নাই। আমি বিচাৰিছোঁ জাতিটোক এটা শক্তিশালী জাতি হিচাপে গঢ়ি তুলিব। বীৰ সাভাৰকাৰৰ নেতৃত্বই আমাক তাকেই শিকাইছে। নাৰায়ণ, মুছলিম লীগে কেৱল ক্ষমতাই নহয়, সিহঁতে লগত বিচাৰিছে যাতে ভাৰতখন বিভেদ হওক। অৱশ্যে গান্ধীজীয়েও কৈছে তেখেতৰ মৃতদেহৰ ওপৰেৰে গৈহে হেনো ভাৰতক খণ্ডিত কৰিব পাৰি। গান্ধীজীৰ সেই স্থিতি অটল থাকিলেই হ'ল নাৰায়ণ। কিন্তু বন্ধু, আমাৰোতো কিছু কৰ্তব্য আছে। আমি দেশৰ বাবে জাতিৰ বাবে কিবাটো কৰিব লাগিব। নাৰায়ণ, আমি এতিয়ালৈকে যিবোৰ কৰিছোঁ আমাৰ দেশৰ বাবেতো কৰিছোঁ। আমি হায়দৰাবাদৰ সীমাত যে বিক্ষোভ কৰিছিলোঁ কেৱল হিন্দুসকলৰ ওপৰত অত্যাচাৰ বন্ধ কৰিবৰ কাৰণেতো কৰিছিলোঁ। ঠিকেই বন্ধু, তুমি মই আৰু এনেদৰে বহুতে হিন্দুস্তানৰ বাবে কাম কৰিছোঁ। অকল আমিয়েই নহয় বন্ধু, ৰাজা ৰামমোহন ৰায়, ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰ, ছৈয়দ আহমেদ খান, ৰাণা দেৱ, এওঁলোক সকলোৱে ভাৰতৰ সংস্কৃতিৰ বাবে কাম কৰিছে নাৰায়ণ। কিন্তু বন্ধু, অকল আন্দোলন কৰিয়ে এটা জাতি গঢ়িব নোৱাৰি। ইয়াৰ বাবে অন্য কিছু ব্যক্তি, কিছু সংগঠন লাগিব যিয়ে আমাৰ সমাজৰ বিভিন্ন দিশত সহায় কৰিব। আমি এটা বেলেগ পন্থাৰে দেশৰ সেৱা কৰিম। কেনেকৈ? শুনা, আমি দুখন সংবাদ পত্ৰ উলিয়াম, আৰু ইয়াত হিন্দু সভাই হওক বা কংগ্ৰেছেই হওক, আকলিয়ে হওক বা মুছলিম লীগেই হওক, আমি প্ৰত্যেক মুহূৰ্তত দৃষ্টি ৰাখিম সিহঁতে কি কৰি আছে। কিন্তু নাৰায়ণ, বাতৰি কাকত উলিয়াবলৈ আমি ইমান ধন ক'ৰ পৰা পাম? চেষ্টা কৰিব লাগিব বন্ধু। আমি এটা কাম কৰোঁ, আমি বীৰ সাভাৰকাৰক লগ ধৰোঁ, তেখেতে আমাক এই বিষয়ে নিশ্চয় সহায় কৰিব। ভাল হ'ব, কিন্তু আমি হিন্দু সংগঠনৰ সক্ৰিয় সদস্য, গতিকে আমি যদি সংবাদ পত্ৰ উলিয়াওঁ তেতিয়া কেৱল হিন্দুবাদীসকলেহে পঢ়িব নেকি নাৰায়ণ? আমাক শত্ৰু বুলি ভবাসকলেও পঢ়িব, আমাক ভাল পোৱা সকলতকৈ বেছিকৈ। ঠিক আছে বন্ধু, তেতিয়াহ'লে আজিৰ পৰা শত্ৰুই হওক বা মিত্ৰই হওক, আমি প্ৰত্যেক মুহূৰ্তত দৃষ্টি ৰাখিম সিহঁতে কি কৰি আছে। এনেদৰে সদায় তোমাৰ মনত আছেনে, মই যেতিয়া হায়দৰাবাদৰ নিজামৰ জেলত আছিলোঁ তেতিয়া বন্দে মাতৰম কোৱাৰ বাবে সিহঁতে মোক বেতেৰে কোবাইছিল। মই কিন্তু বন্দে মাতৰম ক'বলৈ এৰা নাছিলোঁ নাৰায়ণ। গতিকে এতিয়া আকৌ কওঁ, বন্দে মাতৰম, বন্দে মাতৰম, বন্দে মাতৰম। মই জানো তোমালোক দুইজন অতি নিষ্ঠাবান কৰ্মী। তোমালোকে এই হিন্দুসকলৰ বাবে, হিন্দু মহাসভাৰ বাবে যিখিনি কৰিছা সঁচাই উল্লেখযোগ্য।
সাভাৰকাৰ চাহাব, আমি প্ৰকৃততে দেশ আৰু জাতিটোৰ প্ৰতি দায়বদ্ধ। বাৰু এতিয়া তোমালোকৰ পৰিকল্পনা কি? মহাশয়, আমি এটা ডাঙৰ চিন্তা লৈ আপোনাৰ ওচৰলৈ আহিছোঁ। চিন্তা? কিহৰ চিন্তা? মহাশয়, আমি মাৰাঠী ভাষাত এখন কাকত উলিয়াম বুলি ভাবিছোঁ। উলিয়াম, চাওঁ। প্ৰচেষ্টাটো বেয়া নহয়, কিন্তু এখন বাতৰি কাকত প্ৰকাশ কৰিবলৈ যথেষ্ট ধনৰ প্ৰয়োজন হ'ব নহয়? হয় মহাশয়, কিন্তু আমি ইতিমধ্যে কেইজনমান ব্যৱসায়ী আৰু নেতাক লগ কৰিছোৱেই। তেওঁলোকে অলপ ধনৰ যোগাৰ কৰিছেই। হয় মহাশয়, আৰু অলপ ধনৰ যোগাৰ হ'লে আমি কাম আৰম্ভ কৰিব পাৰিম। এই বাতৰি কাকতখন নিশ্চয় হিন্দু মহাসভাৰ মুখপত্ৰ হ'ব। আমি ইয়াক কাৰো মুখপাত্ৰ নকৰোঁ। আমাৰ প্ৰধান লক্ষ্য হ'ব ইয়াৰ সাংগঠনিক দিশটোহে। আমি সমাজক সচেতন কৰিম মহাশয়। হয় মহাশয়, হিন্দু জাতি গঠনত আমাৰ কাকতৰ ভূমিকা থাকিব। আমি প্ৰত্যেকটো বাতৰি সত্যৰ ওপৰত প্ৰতিষ্ঠা কৰিবৰ বাবে চেষ্টা কৰিম। বাৰু বুজিলোঁ। মই তোমালোকক প্ৰথমে দুটামান কথা কওঁ, শুনা। মই তোমালোকক 15,000 টকা অৰ্থ সাহায্য দিম। 15,000? এয়াতো বহুত টকা। এখন বাতৰি কাকত প্ৰকাশ কৰিবলৈ এয়া যথেষ্ট নহয়। ঠিকেই মহাশয়, মোৰ কিন্তু এটা চৰ্ত আছে। তোমালোকে এটা লিমিটেড কোম্পানী খুলিব লাগিব। তাত সকলোকে অংশীদাৰ কৰি ল'বা। হ'ব মহাশয়, আমি তেনেদৰে কাম কৰিম। ইতিমধ্যে তাৰ বাবে আমাৰ কাগজ পত্ৰৰো যোগাৰ কৰা হৈছে। আৰু এটা কথাত মোৰ অলপ অসন্তুষ্টি আছে। মুকলিকৈ কওক মহাশয়। চোৱা, তোমালোক দুইজন অতি উচ্চ পৰ্যায়ৰ কৰ্মী যদিও তোমালোক সচেতন ব্যক্তি। যিকোনো কথাত তোমালোকে সাহসেৰে যুক্তি দাঙি ধৰা। সংগঠনৰ অন্য কাম কাজো কৰা, কিন্তু এই বাতৰি কাকতখনত লাগি থাকিলে এই চিন্তা অমূলক মহাশয়। সাভাৰকাৰ চাহাব, ব্যস্ততাই মানুহৰ স্বভাৱ বা চৰিত্ৰ সলনি কৰিব নোৱাৰে। বৰঞ্চ এই বাতৰি কাকতখনে আমাক বেছি শানিত আৰু সচেতন কৰি তুলিব। বেছ বেছ, তেন্তে তোমালোকে তোমালোকৰ কাম আৰম্ভ কৰা। মই দিব খোজা ধনখিনি আজি লৈ যাবা। ধন্যবাদ। ধন্যবাদ। বন্ধু চোৱা, আমাৰ দুয়োখন বাতৰি কাকত মানুহৰ মাজত বেছ জনপ্ৰিয়তা পাইছে। আমি ৰাইজৰ মাজলৈ আমাৰ বক্তব্য লৈ যাব পাৰিছোঁ নাই? হয় বন্ধু, দৈনিক অগ্ৰণীখনত আমি অন্যৰ অৰ্থ সাহায্য লৈছোঁ, গতিকে সেইখন নিৰপেক্ষ হ'ব লাগিব। কিন্তু হিন্দু ৰাষ্ট্ৰখনৰ জৰিয়তে হিন্দুৰ সপক্ষে সদায় লিখিব লাগিব। নিশ্চয়, কিন্তু মই গান্ধীজীৰ নীতিক সমৰ্থন নকৰোঁ, বিশেষকৈ তেওঁৰ কৰ্ম পদ্ধতি। মই আপোনাৰ সৈতে একমত নাথুৰামজী। ময়ো গান্ধীজীৰ অহিংসা নীতিক সমৰ্থন নকৰোঁ। দিগম্বৰ, তোমাৰ আৰু মোৰ চিন্তাৰ মাজত পাৰ্থক্য আছে, কাৰণ তুমি হিংসাত বিশ্বাসী। ঠিকেই, মই সকলো সমস্যা অস্ত্ৰৰে সমাধান কৰিব বিচাৰোঁ। আৰু যেতিয়াই হিন্দুসকলক কোনো বেলেগ ধৰ্মৰ পৰা কিবা বিপদৰ সম্ভাৱনা দেখোঁ, তেতিয়াই অস্ত্ৰৰ যোগান ধৰোঁ, বোমা বাৰুদৰ যোগান ধৰোঁ। কিন্তু তুমি হিন্দু মহাসভাৰ সক্ৰিয় সদস্য। তোমাৰ এনেবোৰ কামে মহাসভাৰ গাত চেকা নলগাব। চাওক, আত্মৰক্ষাৰ বাবে অস্ত্ৰ ল'লে তাক হিংসা নুবুজে। বাঘ এটাই খেতি আহিলে আপুনি ৰাম ৰাম বুলি মাতিলে কি বাঘটোৱে আপোনাক এৰি থৈ যাব? অৱশ্যে গান্ধীজীয়েও কৈছে, তোমাৰ এখন গালত চৰ মাৰিলে আনখন গালো পাতি দিবা। ঠিকেই, তাৰপিছত চৰিয়াই চৰিয়াই গালখন ৰঙা কৰাৰ পাছত ঘৰত গৈ সেক দিব নে কান্দিব? ভাই দিগম্বৰ, গান্ধীজীয়ে এই দাঙ্গাৰ পিছত আমাৰ হিন্দুসকলক কি কৈছে জানা? তেওঁ কৈছে যে তোমালোকক যদি মুছলমান ভাইসকলে আক্ৰমণ কৰিবলৈ আহে, তোমালোকে একো নকৰিবা। তেতিয়া তোমালোকৰ মনত ভূতও জন্মিব আৰু তেওঁলোক আঁতৰি যাব। আৰু কৈছে, তেওঁলোকে তোমালোকক আক্ৰমণ কৰিলেও তোমালোকে একো নকৰিবা, কাৰণ তেওঁলোক তোমালোকৰ মুছলমান ভাই।
সেইকাৰণে মই তেখেতক বিৰোধিতা কৰোঁ। মই ইমান মহান নহয় বা হ'বও নোৱাৰোঁ। গতিকে প্ৰতিৰোধৰ বাবে মই মোৰ জাতি ভাইসকলক অস্ত্ৰৰ যোগান ধৰোঁ। দিগম্বৰ, মই সাম্প্ৰদায়িক হাংগামা ঘিণ কৰোঁ। হিন্দুৱে হওক মুছলমানেই হওক সকলো শান্তিত থাকক, কিন্তু হ'ল বুলি এই সাম্প্ৰদায়িকতাৰ নামত কিয় অকল হিন্দুসকলে অত্যাচাৰ বুলি হ'ব, তাকো হিন্দুস্তানত? চাওক, আপোনালোকে বাতৰি কাকতত এইবোৰ লিখিছে, মানুহে গম পাইছে, কিন্তু তাৰ পৰা কিবা লাভ হৈছেনে? গান্ধীজে খুলিছে নে কংগ্ৰেছে খুলিছে? গতিকে যাওক, গান্ধীজী ক'ত গৈ আপোনালোকে। চোৱা দিগম্বৰ, আমি হিন্দুবাদী সংগঠনৰ কৰ্মী, আমি ক'লে তেওঁ কিয় শুনিব? আমাক দেখাই নকৰে। সাংবাদিক হিচাপে যাওক, প্ৰশ্ন কৰক। কোনো লাভ নাই। কংগ্ৰেছৰ নেতাক কওক, নেহৰু বা পেটেলক। দিগম্বৰ, কংগ্ৰেছত গান্ধীজীৰ বিৰুদ্ধে কোনেও এটাও মাত নামাতে। কাৰণ মাত মাতিলে তেওঁক দলৰ পৰা উলিয়াই দিয়া হয়। সুভাষ বসুৱে ভগত সিঙৰ ত্যাগৰ প্ৰশংসা কৰি প্ৰস্তাৱ লৈছিল। অৱশেষত অনেক চক্ৰান্ত কৰি তেওঁক তাৰ পৰা বহিষ্কাৰ কৰাই দিয়া হ'ল। অথচ দুবাৰকৈ তেওঁ ভোটত জিকি কংগ্ৰেছৰ সভাপতি হৈছিল। নাৰায়ণ, শেখ গোবিন্দ দাসে আনন্দ বজাৰ পত্ৰিকাত কি লিখিছে জানা? তেওঁ গান্ধীজীৰ কথা কৈছে যে তেওঁ বোলে ষ্টালিন, মুছলিনী আৰু হিটলাৰৰ দৰে ভাৰততো একনায়কতাবাদ প্ৰতিষ্ঠা কৰিব বিচাৰিছে। তথাপিও আমি তেখেতক গণ আন্দোলনৰ নেতা হিচাপে প্ৰতিবাদ জনোৱা উচিত। মোপালা বিদ্ৰোহত কি হ'ল? মোপালাবোৰ আৰৱৰ পৰা অহা ভগনীয়া মুছলমান অঘৰী বিদ্ৰোহ কৰি হিন্দু জাতি ধৰ্ম সম্প্ৰতিৰ ওপৰত আক্ৰমণ কৰিলে। হাজাৰ হাজাৰ হিন্দুক ধৰ্মান্তৰিত কৰা হ'ল, ধৰ্ষণ কৰা হ'ল হিন্দু নাৰী। অথচ গান্ধীজীয়ে এটা শব্দও নকলে, বৰঞ্চ মোপালাসকলৰ বাবে সাহায্য নিধি গঠন কৰিলে। আৰু সেইজন গান্ধীক কম যে আপুনি নিৰপেক্ষ হওক। মানি লৈছোঁ তেওঁৰ উদ্দেশ্য সৎ। তেওঁ হিন্দু, মুছলমান, শিখ সকলোৰে শান্তিৰ বাবে কাম কৰে, কিন্তু হ'ল বুলি শান্তিৰ নামত, সাম্প্ৰদায়িকতাৰ নামত অকল হিন্দুসকলে কিয় অত্যাচাৰ বুলি হ'ব, তাকো হিন্দুস্তানত? দিগম্বৰ, চাওক, আপোনালোকে বাতৰি কাকত চলাইছে চলাওক, বিক্ষোভ প্ৰতিবাদ এইবোৰ কৰিছে কৰক, মই কিন্তু আপোনালোকৰ মাজত নাই। গান্ধীজে কেলেংগেয়া মেৰেংগে বুলি কোৱাৰ পাছত কংগ্ৰেছে 9টা ৰেল ষ্টেচন জ্বলাই দিছিল, চৰকাৰ অচল হৈ গৈছিল। আৰু ময়ো এনেকুৱা ধৰণৰ কামেই কৰিম। ভাই দিগম্বৰ, তুমি তোমাৰ পন্থাৰে কাম কৰা আৰু আমি আমাৰ উদ্দেশ্য একে, কিন্তু পন্থা বেলেগ। মনত ৰাখিবা। দাদা, অন্য খবৰ নাই। পিতৃ বিয়োগৰ পিছত মাতৃৰ স্বাস্থ্য একেবাৰে ভাগি পৰিছে। পাৰিলে মাতৃক এবাৰ দেখা কৰি আহিবা। ঠিকেই গোপাল, মই তোমাৰ ওপৰত ঘৰৰ সকলো দায়িত্ব জাপি দিম। মই দেশৰ কামত ব্যস্ত হৈ আছো। এবাৰ যদি অকণমানো সময় উলিয়াব পাৰোঁ, মই এবাৰ মাৰ ওচৰৰ পৰা আহিমগৈ। গোপাল, গোপাল, সাধাৰণ মানুহৰ মনৰ ভাৱ কি? তেওঁলোকে কি বিচাৰে? সাধাৰণ মানুহে কি বিচাৰে? এমুঠি ভাত, এডোখৰ কাপোৰ আৰু নিৰাপত্তা। ইয়াৰ বাহিৰে তেওঁলোকে একো নিবিচাৰে। কিন্তু বিশ্বযুদ্ধই সকলোকে বেজ ফুকাইছে, নিবনুৱাৰে খৰি পৰিছে দেশ, মূল্য বৃদ্ধিয়ে সকলোকে জুৰুলা কৰি পেলাইছে। গোপাল, স্বাধীনতা অবিহনে এই সকলোবোৰ সম্ভৱ নহয়। এতিয়া একাংশ ৰখা কংগ্ৰেছ আৰু একাংশৰ মুছলিম লীগ। স্বাধীনতা অতি সোনকালে আমাৰ দুৱাৰদলিত উপস্থিত হ'ব। গোপাল, কেনেকৈ? শুনা, এই যে ট্ৰেড ইউনিয়নে বিদ্ৰোহ কৰিছে, নৌসেনাই বিদ্ৰোহ কৰিছে, ৰেলৰ কৰ্মচাৰীয়ে বিদ্ৰোহ কৰিছে, পোষ্ট অফিচ অচল কৰি দিছে। ঠিক, ব্ৰিটিছ চৰকাৰ এতিয়া হলঠেকত পৰিছে। তেওঁলোকে বুজিছে যে শ শ মানুহ গুলিয়াই এই আন্দোলন দমন কৰিব নোৱাৰে। নাৰায়ণ, এইটোৱে সময় জানা, এইটোৱে সময় ব্ৰিটিছক হেঁচা মাৰি ধৰা। আমি চাৰিওফালে এনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি কৰিব লাগিব যাতে সিহঁতে স্বাধীনতা নিদিলে কোনো উপায় নাথাকে।
কিন্তু এতিয়া কংগ্ৰেছে কি কৰে আৰু মুছলিম লীগে কি কৰে তাৰ ওপৰতে সকলো নিৰ্ভৰ কৰিব। মুছলিম লীগে ভাৰত বিভাজন বিচাৰিছে, পাকিস্তান কিন্তু কিন্তু ইয়াক হ'বলৈ দিব নোৱাৰি, কোনো মূল্যতে হ'বলৈ দিব নোৱাৰি। আপোনালোকে বাতৰি কাকতত জনমত সৃষ্টি কৰিছে সঁচা, কিন্তু পেটেল চাহাবে কি কৈছে জানে? মাৰাঠী প্ৰেছ কংগ্ৰেছৰ বিপক্ষে গৈছে বোলে। গোপাল, এই সকলোবোৰ নিৰ্ভৰ কৰিব গান্ধীজীৰ ওপৰত। কিন্তু গান্ধীজীয়ে কেতিয়াও মানি নলয় এই বিভাজন। তুমি ভুল কৰিছা গোপাল। শুনা, ব্ৰিটিছে এই মুছলমানসকলক সকলো উচ্চ পদবী সুবিধা কিয় দিছে জানানে? যাতে তেওঁলোকক এই আন্দোলনৰ পৰা আঁতৰাই ৰাখিব পাৰে। আনফালে নাৰায়ণ গান্ধীজীয়ে কিন্তু মুছলমান শোষণ কৰিবলৈ নেৰে, কাৰণ তেওঁ বিচাৰিছে যাতে এওঁলোকক এই আন্দোলনলৈ টানি আনিব পাৰে। কিন্তু ব্ৰিটিছৰ স্বাৰ্থটো এতিয়া নাথাকিব, তেওঁলোকেতো দেশ এৰি যাবগৈ। নিশ্চয়, কিন্তু গান্ধীজীয়ে মুছলমান শোষণ কৰিবলৈ নেৰে। কিয় জানা? কাৰণ তেওঁ অকল হিন্দু নেতাই হ'ব নিবিচাৰে। তাৰমানে ভাৰত বিভাজন হ'বই। নিৰ্ভৰ কৰিব হিন্দু মহাসভাৰ শক্তিৰ ওপৰত। নাৰায়ণ, বীৰ সাভাৰকাৰ চাহাবৰ স্বাস্থ্য বেয়া, তেওঁ যদিও আমাৰ নেতা, এতিয়াৰ সভাপতি মুখাৰ্জী চাহাবে তেওঁৰ দৰে নেতৃত্ব দিব পৰা নাই। বন্ধু, তথাপিও সাভাৰকাৰ ডাঙৰীয়াৰ কথাই চলিব, কিন্তু নিৰ্ভৰ কৰি হিন্দু মহাসভা, ছচিয়েলিষ্ট, মুছলিম লীগ আৰু বাকী সংগঠনবোৰৰ স্নায়ু যুদ্ধৰ ওপৰত। মহাশয়, এইখন টেলিগ্ৰাম। আৰু নিউজটো কৰিব লাগিব নেকি? ৰ'বাচোন, কেবিনেট মিছন ভাৰতলৈ আহিব আৰু ভাৰতৰ স্বাধীনতাৰ বাবে সিদ্ধান্ত ল'ব নাৰায়ণ। এতিয়া আনন্দ কৰাৰ সময় নহয়, এতিয়া অতি সাৱধানে খোজ দিব লাগিব। আমি এতিয়া ক'বতো নোৱাৰো ভাৰতৰ ভাগ্য বা এতিয়া কোনফালে গতিব। তোমালোকে ইমান জৰুৰীভাৱে মোক লগ ধৰিব বিচাৰিছে যে কিয়? মোৰ স্বাস্থ্য বৰ ভাল নহয়। জানো মহাশয়, ভগ্ন স্বাস্থ্যৰ বাবে আপুনি আজিকালি ঘৰতে থাকে। শ্যামাপ্ৰসাদ ছাৰেহে সকলো চম্ভালে। কিন্তু আমি আপোনাক ক'বলগীয়াখিনি ক'বই লাগিব মহাশয়, কাৰণ আপোনাৰ নেতৃত্বতে দেশখন ইমান দূৰ আগুৱাই গ'ল। বাৰু কোৱা। মহাশয়, এই সময় আমাৰ দেশৰ বাবে এটা দুঃসময়। কি ক'লা? দুঃসময়? মই কিন্তু তেনেদৰে নাভাবোঁ, কাৰণ অন্য যি হওক নহওক ভাৰতে স্বাধীনতা পাব। আৰু যি দেখা গৈছে দেশ বিভাজন নহয়, কাৰণ লৰ্ড ৰেভেল বিভাজনৰ বিপক্ষে, কেবিনেট মিছন একে পক্ষত। মাত্ৰ মুছলিম লীগে অকলে কি কৰিব পাৰিব? সাভাৰকাৰ চাহাব, আমি সাধাৰণ কৰ্মী, কিন্তু আমি যিমান দূৰ অনুভৱ কৰিব পাৰিছোঁ, আমি ভাবিছোঁ যে মুছলিম লীগে এটা সাংঘাতিক খেল খেলিবলৈ গৈ আছে। ইমান সহজে তেওঁলোকে মানি নলয় জানো, কিন্তু কংগ্ৰেছে সেয়া চম্ভালিব পাৰিব বুলি মোৰ বিশ্বাস আছে। যি কংগ্ৰেছে গান্ধীজীৰ অনুমতি নহ'লে পানীয়া গিলাচো নাখায়, তেওঁলোকে মুছলিম লীগৰ বিৰোধিতা কৰিব। কি ক'ব বিচাৰিছা? গান্ধীজীৰ নেতৃত্বত কংগ্ৰেছে স্বাধীনতা আনিলে, এতিয়া দুৱাৰদলি থিয় হৈ কংগ্ৰেছক কিয় বিশ্বাস নকৰিম? মহাশয়, আমাৰ শংকা হৈছে হিন্দুৰ নিৰাপত্তাৰ শংকা। ইতিমধ্যে ৰাষ্ট্ৰীয় স্বয়ংসেৱকসকলে নিজকে প্ৰস্তুত কৰিছে, সেইবাবে আমি হিন্দু মহাসভাই নিজকে প্ৰস্তুত কৰাৰ সময় সমাগত। তাৰমানে তুমি ক'ব বিচাৰিছা আমিও সংঘৰ্ষৰ বাবে প্ৰস্তুত হ'ব লাগে? কিন্তু
কিন্তু মই আজি ইমান বছৰ সংগঠন চলালো আজিলৈকে হিংসাক সমৰ্থন কৰিছোনে? মহাশয়, আমি হিন্দুক সংগঠিত কৰিছো। আমি আমাৰ নিৰাপত্তাৰ কথা চিন্তা কৰিব লাগিব। শুনা শুনা, কংগ্ৰেছৰ কেইবাজনো নেতাই মোক সাক্ষাৎ কৰিছে। তেওঁলোকে প্ৰথম মন্ত্ৰীসভাখন এখন জাতীয় চৰকাৰ হিচাপে গঠন কৰিব বিচাৰিছে। তাত আনকি আমাৰ কোনোবা প্ৰতিনিধিক মন্ত্ৰীত্ব দিব খুজিছে। কি আপুনি তাৰ মানে মন্ত্ৰীসভাত যোগ দিব? মই নহয়, মোৰ বয়সো নাই আৰু স্বাস্থ্যই অনুমতি নিদিয়ে। গতিকে শ্যামা প্ৰসাদ মুখাৰ্জীকে মন্ত্ৰীত্ব দিলে মই লবলৈ কৈছো। ইয়াক তোপ দিছে মহাশয়, তোপ দিছে। আমি যাতে কোনো ধৰণৰ আপত্তি নকৰোঁ। তোপ দিছে? কি কথা কৈছা? দেশ স্বাধীন হব, তাত আকৌ কিয় বিধি পথালি দিম? বাটোৱাৰা মহাশয়, বাটোৱাৰা। আমি যাতে দেশৰ বিভাজনত কোনো অসন্তুষ্টি নকৰোঁ, আমি যাতে মুছলিম লীগক কোনো ধৰণৰ বিৰোধিতা নকৰোঁ, তাৰ বাবে তোপ দিছে মহাশয়। এনেও আমি বিভাজন নেমানো। কংগ্ৰেছে মানি ল'লেও কৰিব প্ৰতিবাদ, কৰিব অসন্তুষ্টি। যেনেকৈ হওক আমাক স্বাধীনতা লাগে। বংগ দেশ এটা স্বাধীনতা। কি কলা? তোমালোকৰ কথা মতে সংগঠন নচলে। মই আৰু তোমালোকৰ লগত কথা নাপাতো। বহুত হ'ল, তোমালোক যাব পাৰা। ভাল মহাশয়। ৰবা মহাশয়, আমাৰ ক'ব লগাখিনি আপোনাক ক'লো। বাকী আপোনালোক জ্যেষ্ঠসকলে যি ভাবে। শুনা বন্ধুসকল, আমি সকলোবোৰ হিন্দু মহাসভাৰ সদস্য হ'লেও আমি শীৰ্ষ নেতৃত্বৰ পৰা কোনো সঁহাৰি পোৱা নাই। সকলো মতলীয়া স্বাধীনতাৰ আন্দোলনত মই কিন্তু মৰ্মাহত হৈছোঁ নাৰায়ণ। দেশখন ভাঙি দুটুকুৰা হ'ল, বংগদেশ আৰু পঞ্জাৱ দুফাল হ'ল। নিজৰ কলিজাৰ এফাল আঁতৰাই স্বাধীনতা হ'ল। এয়া কি শেষ? সকলোকে লাগে মাথো ক্ষমতা। প্ৰকৃততে মুছলিম লীগৰ হেঁচৰ ওপৰত নথি স্বীকাৰ কৰিছে সকলোৱে। উপায়তো নাই। কলিকতাত যি সংঘৰ্ষ হ'ল তাত দুদিন ধৰি চলিল হিন্দুৰ ওপৰত অত্যাচাৰ। পুলিচ প্ৰশাসনৰ কথা বাদ দিয়া, আমি কি কৰিম? আমি চকু পানী থাকিলোঁ। কত নাৰী ধৰ্ষিতা হ'ল তাৰ কোনো হিচাপ নাই। চোৰাবৰ্তী আছিল মুখ্যমন্ত্ৰী, কিন্তু তেওঁ কোনো ব্যৱস্থা নললে। হিন্দুৰ ওপৰত অত্যাচাৰ চলিল নোৱাখালীতো। সকলোৱে ভাবিছে চোৰাবতী চৰকাৰক নেহেৰু চৰকাৰে বৰ্খাস্ত কৰিব, কিন্তু নকৰিল। বিহাৰত তাৰ প্ৰত্যুত্তৰত হিন্দুৱে মুছলমানক আক্ৰমণ কৰিলে। হাজাৰ হাজাৰ হিন্দুক গ্ৰেপ্তাৰ কৰা হ'ল আৰু বহুতকে গুলীয়াই মৰা হ'ল। য'ত হিন্দুৱে আক্ৰমণ কৰে তাক হিন্দুক গুলিয়াই মাৰে, আৰু য'ত মুছলমানে আক্ৰমণ কৰে তাক নীৰৱে থকা। এয়াই হৈছে কংগ্ৰেছ চৰকাৰ। আচলতে মুছলিম লীগৰ ভয়ত কংগ্ৰেছ পেপুৱা লাগিছে আৰু সংঘৰ্ষ হোৱাৰ ভয়ত ভাৰত বিভাজনৰ প্ৰস্তাৱত সন্মতি দিছে। সবশেষত মুছলিম লীগৰে জয় হ'ল। কিন্তু আমি এতিয়া কৰিম কি? বংগৰ ঘটনাই আমাৰ তেজ উতলাই আনিছে আৰু সহ্য কৰিব নোৱাৰি। শুনা বন্ধুসকল, ৰাষ্ট্ৰীয় স্বয়ংসেৱকসকলে ঠায়ে ঠায়ে প্ৰতিৰোধ কৰি তুলিছে। তেখেতসকলৰ প্ৰশিক্ষিত স্বেচ্ছাসেৱক আছে, কিন্তু আমাৰ নাই। আমি অন্য পন্থা ল'বই লাগিব। নাৰায়ণ, এই সকলোবোৰৰ মূলত সেই গান্ধী বোলা মানুহজন আৰু কংগ্ৰেছ তেওঁৰ বহুতীয়া। গতিকে আমি গৰিত বাধা দিব লাগিব। কিন্তু কেনেকৈ? শুনা, আমি গান্ধীজীৰ ধৰ্মসভাত প্ৰতিবাদ কৰিম। তেওঁৰ যিকোনো চিন্তাত দিগম্বৰ আমি বাধা দিম, যাতে বাপুজীও গম পায় যে হিন্দু প্ৰতিবাদ কৰিব জানে। কিন্তু প্ৰতিবাদৰ বাবে মানুহ লাগিব। হিন্দু সভা জনাবলৈ আমি নাপাওঁ। ক'ৰ পৰা মানুহ গোটাম?
পুনাৰ পৰা মানুহ দিল্লীলৈ আনিবলৈ ইমান খৰচো আমি কৰিব নোৱাৰোঁ। ইমান ধনো নাই আমাৰ হাতত। নাৰায়ণ, মই গোৱালিয়ৰলৈ গৈছিলোঁ। তাত হিন্দু ৰাষ্ট্ৰ সেনাৰ মুৰব্বী ডাক্তৰ পাৰ্শ্বৰক লগ কৰিছিলোঁ। কিন্তু তেওঁৰ স্বেচ্ছাসেৱকসকল এতিয়া ব্যস্ত থকাত বৰ্তমান আমাক দিব নোৱাৰো বুলি কৈছে। মই যেনে তেনে হ'লেও স্বেচ্ছাসেৱক সংগ্ৰহ কৰিমেই। মাত্ৰ আমাক কিছু ধনৰ প্ৰয়োজন। ধনো সংগ্ৰহ কৰিব লাগিব আমি। এটা সহজ পন্থা আছে। কি দিগম্বৰ? বোমা মাৰি মই প্ৰাৰ্থনা সভা তছ নছ কৰি দিব পাৰোঁ। আমি সাংবাদিক, এটা সংস্থাৰ লগত জড়িত। আমি ঘপককৈ যিকোনো এটা সিদ্ধান্ত ল'ব নোৱাৰো নহয়। আপোনালোকে নোৱাৰিলেও মই পাৰোঁ। চোৱা দিগম্বৰ, এইটো তোমাৰ একান্ত ব্যক্তিগত সিদ্ধান্ত। তুমি যদি নিজাববীয়াকৈ তেনেকুৱা কিবা এটা কৰা, আমাৰ আপত্তি নাই। আমি কিন্তু অহিংসা পন্থাৰে যুঁজ দিম। আমাৰ দুটাই লক্ষ্য হ'ব, হিন্দুসকলৰ ওপৰত হোৱা অত্যাচাৰ বন্ধ কৰা আৰু ভাৰতত অখণ্ডতা হোৱাত বাধা দিয়া। আপুনি আমাক হঠাতে মাতি পঠিয়ালে, আমি ঠিক ধৰিব পৰা নাই। সঁচাকৈনে? শুনা, তোমালোকে যেনেকৈ দেশক হিন্দুসকলক ভাল পোৱা, ময়ো পাওঁ। জানো মহাশয়, আপোনাৰ অক্লান্ত পৰিশ্ৰম, চুম্বকীয় নেতৃত্বই হিন্দু মহাসভাক আজি নতুন গতি দিছে। তেন্তে মোৰ নেতৃত্বৰ ওপৰত তোমালোকে আস্থা ৰাখিব পৰা নাই কিয়? আপোনাৰ আপত্তিটো ক'ত মহাশয়? মই বাধা দিয়া স্বত্তেও ভাংগী কলনীৰ মন্দিৰৰ গান্ধীজীৰ সভাত তোমালোকে বিক্ষোভ প্ৰদৰ্শন কৰিলা, শ্লোগান দিলা। মহাশয়, স্বেচ্ছাসেৱকসকল হিন্দু মহাসভাৰ নাছিল। হৰিজনসকলক ওচৰতাই মানুহ গোটাইছিল। তেওঁ হিন্দু মন্দিৰত কোৰাণ পাঠ কৰিবলৈ চেষ্টা কৰিছিল। সম্প্ৰীতিৰ বাবে মছজিদত কিন্তু গীতা পাঠ কৰাৰ সাহসকণ গান্ধীজীৰ নহল। ইয়াৰ পাছতো আপুনি কয় যে আমি মনে মনে থাকিব লাগে। নেলাগে, নেলাগে। তোমালোকে যদি দেখিছা গান্ধীজীয়ে হিন্দু বিৰোধী বাহন দিছে, তোমালোকেও সভা সমিতি পাতা, প্ৰতিবাদ কৰা। কিন্তু এইদৰে সন্ত্ৰাসবাদীৰ দৰে আচৰণ কৰাৰ কিহৰ দৰকাৰ? মহাশয়, নোয়াখালী আৰু কলিকতাত বহুতো হিন্দুৰ মৃত্যু হ'ল, বহুতো নাৰী ধৰ্মান্তৰিত হ'ল। আপুনি কি কৰিলে? মই তোমালোকৰ দৰে সন্ত্ৰাসবাদী নহয় যে এইবোৰ কৰিম। সকলো গণতান্ত্ৰিকভাৱে হোৱা উচিত। এনেদৰে বাধা দিয়াটো কি অগণতান্ত্ৰিক? তোমালোকৰ অত্যাচাৰত গান্ধীজীয়ে প্ৰহৰীৰ পাছফালে লুকাব লগা হৈছিল, আৰু গান্ধীজীৰ প্ৰাৰ্থনা সভাৰ বাহিৰত বোমা কোনে দিছিল? কোনে দিছিল? সেই কামৰ লগত আমি জড়িত নহয়, কেতিয়াও নহয়। সাবাৰকৰ চাহাব, দেশখন বিভাজিত হ'বলৈ কৈছে। আপুনি কি ভাবিছে? মই আগতেই কৈছো, মই তাত বাধা দিব নোৱাৰো। যদি নতুন মন্ত্ৰীসভা গঠন হয়, তাত আমি যোগদান দিম, স্বাধীনতা আৰু জাতীয় চৰকাৰৰ স্বাৰ্থত। মহাশয়, আপোনাক আমি সন্মান কৰোঁ, আপোনাৰ ত্যাগক লৈ আমি গৌৰৱ কৰোঁ। কিন্তু গান্ধীজীৰ মুছলমান তোষণ নীতিক আমি সমৰ্থন কৰিব নোৱাৰিম। কি? কোনোবা হিন্দুৱে যদি হিন্দু হৈও হিন্দুৰ বৃহত্তৰ স্বাৰ্থত কুঠাৰঘাত কৰে, তেন্তে আমি ধৰি লম যে সেই ব্যক্তিৰ আদৰ্শৰ মৃত্যু হৈছে। কি ক'লা? কি ক'লা? ওলাই যোৱা, ওলাই যোৱা। তোমালোক সন্ত্ৰাসবাদী, মই তোমালোকক সহ্য নকৰোঁ। ওলাই যোৱা। Get out. Just get out. পেটল চাহাব আহিব পাৰোঁ? আহক আহক। নমস্কাৰ। নমস্কাৰ। ধন্যবাদ। আপোনালোক
বাতৰি কাকতৰ মানুহ নহয়। মাৰাঠী বাতৰি কাকতসমূহে আমাৰ কংগ্ৰেছৰ বিষয়ে কোনো দিনেই ভালকৈ নিলিখে। কংগ্ৰেছৰ বিষয় নহয় মহাশয়, কৰ্মকাণ্ডৰ বিষয়, নীতিৰ বিষয়। সমালোচনা লাগে, কিন্তু কিছুমান অৱস্থাত দুৰ্দিনত সমালোচনা নহয়, সাহসহে দিব লাগে। কিন্তু মহাশয়, আগত গাত এটা আছে বুলি সকিয়াই দিয়াটো কি ভুল নেকি? চাওক, আপোনালোক যদি প্ৰেছৰ কামত আহিছে, মোক দেখা কৰাৰ কোনো প্ৰয়োজন নাই। সচিবে সকলো তথ্য দিব। নহয় মহাশয়, আমি আচলতে হিন্দু মহাসভাৰ সক্ৰিয় সদস্য। অঁ, হয় নেকি? তেওঁলোকৰ লগততো আমাৰ সম্পৰ্ক বেছ মধুৰ। হয় মহাশয়। বাৰু কওকচোন, মোক কিয় লগ পাবলৈ আহিলে? পেটেল চাহাব, দেশখন বিভাজিত হ'ব, আপুনি তাত বাধা দিব লাগে। হোৱাট? মই বাধা দিব লাগে? মই কেনেকৈ বাধা দিম? সেই সিদ্ধান্ত ব্ৰিটিছৰ। কংগ্ৰেছে তাত সন্মতি জনাইছে। বংগ, পাঞ্জাৱ, অসম, বেলুচিস্তান এইবোৰক লৈ পাকিস্তান গঠন কৰিব খুজিছে। আপুনি অন্তৰেৰে সমৰ্থন কৰে? বিভাজনত মই সদায় বাধা দি আহিছোঁ। আপুনি অৱশেষত মানি ল'লে? চাওক, মই এটা সংগঠনত আছোঁ। কিছুমান সিদ্ধান্ত সৰ্বসন্মতিক্ৰমে হ'লেও তাত বহুতৰে সমৰ্থন নাথাকে। এতিয়াও সময় আছে মহাশয় বাধা দিয়াত। অসম্ভৱ, অসম্ভৱ। বহুত কথাত কলিজাত আচুৰ লাগি গ'লেও অনেক সিদ্ধান্ত মানি ল'ব লগা হয়। মহাশয়, আপুনি তত্ত্বাৱধায়ক চৰকাৰৰ গৃহমন্ত্ৰী, কংগ্ৰেছৰ নেতা। আপোনালোকে বিচাৰিলে বহুত কিবা কিবি কৰিব পাৰে, কিন্তু মুছলিম লীগৰ হিংসাৰ ওচৰত আপোনালোকে আত্মসমৰ্পণ কৰিছিল। আপুনি দেশৰ গৃহমন্ত্ৰী, আপুনি কিয় নোৱাৰিলে নোৱাখালী আৰু কলিকতাত হোৱা সংঘৰ্ষ ৰোধ কৰিবৰ বাবে? মই কিয় মাত্ৰ সংঘৰ্ষৰ নামত? ক্ষমা কৰিব পেটেল চাহাব। মই কৈফিয়ত দিবলৈ বাধ্য নহয়। জনসাধাৰণৰ ওচৰত আপোনালোকে জবাবদিহি হ'বই লাগিব। হিন্দু শাস্তি আৰু মুছলমানৰ ওচৰত ধৃতৰাষ্ট্ৰ হ'লে নহ'ব। যদি বিভাজন মানি নলওঁ, সংঘৰ্ষ আকৌ হ'ব। চৰকাৰ আছে, পুলিচ আছে, প্ৰশাসন আছে, কিয় সংঘৰ্ষ ৰোধ কৰিব নোৱাৰে? স্বাধীনতা আন্দোলন কিন্তু দমন কৰিব পাৰে। সেইটো বুজাম, সেইটোকৈ কম আপোনালোকক। কিমান হেঁচাৰ মাজত কিমান সাৱধানে কামবিলাক কৰিব লগাত পৰে। এখন দেশ চলোৱা সাধাৰণ কথা নহয়। সকলোৰে স্বাৰ্থ ৰক্ষা কৰিব লাগে, বিশেষকৈ সংখ্যালঘুসকলৰ। তাৰোপৰি দল, আদৰ্শ, নীতি, নিয়মানুৱৰ্তিতা। দল, আদৰ্শ, নীতি, নিয়ম এইবোৰতো সকলো বাপুজীয়ে। যে বিৰোধত মাজে মাজে মোৰো মত পাৰ্থক্য, কিন্তু বাপুজীয়ে নেতৃত্ব দি দেশলৈ স্বাধীনতা আনিছে। তেওঁৰ ত্যাগক আমি স্বীকাৰ কৰিবই লাগিব। তেওঁৰ নেতৃত্বত যুঁজ কৰি কৰি এতিয়া জয়ৰ প্ৰাক মুহূৰ্তত তেওঁক অৱমাননা কৰি বিশ্বাস ভংগ কৰা নহ'বনে? অন্যায় দেখিলেও মহাশয়, ঘৰৰ মুৰব্বীজনৰ সিদ্ধান্ত কেতিয়াবা অন্যায় দেখিলেও মানি নলয়নে? আৰু যিজন সদস্যই মানি নলয় সেইজন ঘৰৰ সকলোৰে অপ্ৰিয় নহয়নে? এখন ঘৰ নহয় মহাশয়, এখন দেশ। ইয়াত লাখ লাখ মানুহৰ স্বাৰ্থ জড়িত হৈ আছে। মহাশয়, আপুনি শেষ মুহূৰ্তত কংগ্ৰেছৰ সভাপতি পদৰ পৰা নাম প্ৰত্যাহাৰ কৰিলে। কিয়? হেঁচাৰ বাবে নহয়নে? নহ'লে আজি প্ৰধানমন্ত্ৰী আপুনি হৈ থাকিলেহেঁতেন। মোতকৈ তেওঁ বেছি উপযুক্ত। তেতিয়া হয়তো সিদ্ধান্তবোৰ অলপ সলনি হ'ল হয় মহাশয়। চাওক, এতিয়া আৰু সময় নহ'ব, মই বৰ ব্যস্ত। আপোনাৰ যাব পাৰে। মহাশয়, আপুনিও আমাক নিৰাশ কৰিলে। অন্তৰত দাগ বহি গ'লেও কেতিয়াবা কিছুমান সিদ্ধান্ত মানি ল'ব লগা হয়। কিন্তু সেই সিদ্ধান্ত গান্ধীজীৰ হ'লে কেতিয়াও নহয়। তেওঁতো মহামানৱ, তেওঁ মহাত্মা, তেওঁ ভগৱান তুল্য। তেওঁ যি কৰে সকলোৰে মংগলৰ বাবেই কৰে। পণ্ডিতজী, আজি আমাৰ বিৰলা ভৱনৰ প্ৰাৰ্থনা সভাৰ বিক্ষোভ প্ৰদৰ্শন অনুষ্ঠানটোৰ সকলো যা যোগাৰ কৰা হ'ল। মোৰ গাটো অলপ বেয়া নাই, তুমিয়ে যোৱা নেকি? কি কৈছা তুমি?
সেই উদ্দেশ্য লৈতো আমি দিল্লীলৈ আহিছোঁ। ইতিমধ্যে পোষ্টাৰো মৰা হ'ল, দিগম্বৰে মানুহো গোটাইছে। 6 বজালৈ এতিয়া বহু সময় আছে দিয়া। মই যদি ভাল পাওঁ যাম, তুমিয়ে গৈ থাকাচোন। বন্ধু, তুমি আচলতে বেছি উদ্বেগত আছা, সেইকাৰণে মূৰৰ বিষ হৈছে তোমাৰ। এই সময়ত শান্তিত থাকিব পাৰি নাৰায়ণ। দেশখন ভাঙি দুফাল হ'ল, বাংলাদেশ আৰু পঞ্জাৱ দুটুকুৰা হ'ল। কলিজাত আঁচোৰ লগাৰ পিছত শান্তিত থাকিব পাৰি নেকি? ঠিকেই কৈছে। হাজাৰ হাজাৰ মানুহ পাকিস্তান এৰি আহিছে। 40 মাইল দীঘল শাৰী হিন্দু শ শ মাইল খোজকাঢ়ি আহিছে ভাৰতবৰ্ষলৈ। চৰকাৰে প্লেনৰ পৰা লুটি বিলাই শেষ কৰিছে কৰ্তব্য। কত হিন্দু নাৰী ধৰ্ষিতা হ'ল, নিলামত বিক্ৰী হৈছে পাকিস্তানত। আৰু আমাৰ ভাৰত চৰকাৰে এটা শব্দও কোৱা নাই, যেন একো দেখাই নাই, শুনাই নাই। অন্তত প্ৰতিবাদটো কৰ। নাৰায়ণ, আমি হিন্দু আৰু শিখসকলৰ ওপৰত অত্যাচাৰ হোৱা কাহিনী প্ৰকাশ কৰা বুলি বহুতো বাতৰি কাকতৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰিছে। আমাৰ বাতৰি কাকতৰ ওপৰতো 16,000 টকাৰ আমানত বেৰিছে নাৰায়ণ। বাপুজী এতিয়া মৌন হৈ আছে। বন্ধু, যি হাৰত হত্যাকাণ্ড হৈছিল পাকিস্তানত, হিটলাৰে হত্যা কৰা নাছিল ইহুদী। অন্ততঃ ইহুদী নাৰীক নিলাম আৰু ধৰ্ষণ কৰাটো নাছিল। তেওঁ হিন্দু মুছলমান সম্প্ৰীতিৰ বাবে অনশন কৰিছে, আৰু অনশন ভংগ কৰাৰ এটাই মাত্ৰ চৰ্ত ৰাখিছে যে যিসকল শৰণাৰ্থী পাকিস্তানৰ পৰা আহি দিল্লী মছজিদত আছে, তেওঁলোকক এই প্ৰচণ্ড শীতত মছজিদৰ পৰা বাহিৰ উলিয়াই দিব লাগে। বাহ বাপুজী, বাহ, তুমি সঁচাই পিতাৰ কাম কৰিছা। আৰু এটা নতুন চৰ্ত হ'ল, নতুন ভাৰতবৰ্ষই পাকিস্তানক 55 কোটি টকা দিব লাগে। তেওঁ পাকিস্তানৰ প্ৰবক্তা নহয় যদি কি? যিকোনো এটা সিদ্ধান্ত যদি চৰকাৰে মানি নলয়, তেতিয়া তেওঁ এটাই ভাবুকি দিয়ে, অনশনৰ। বন্ধু, মই কৈ থাকো দিয়া, তুমি সময় পালে যাবা। বিক্ষোভ প্ৰদৰ্শন নকৰিলে তেওঁলোকে নুবুজিব যে আমি তেওঁলোকৰ বিৰুদ্ধাচৰণ কৰিছো। ঠিক আছে নাৰায়ণ, তুমি গৈ থাকা, কিন্তু অলপ সাৱধানে যাবা। ঠিক আছে দিয়া। দুৱাৰখন জপোৱা আছে, খুলি সোমাই আহক। আপুনি আপোনাৰ কিবা এটা ভুল হৈছে, ভুল কোঠাত সোমাইছে আপুনি। এইটো আপোনাৰ কোঠা নহয়। মই আপোনাৰ কোঠালৈকে আহিছো। কিন্তু মোৰ এগৰাকী মুছলমান মহিলাৰ লগত কি কথা থাকিব পাৰে? মোৰতো থাকিব পাৰে। নহয়, আপুনি ওলাই যাওক। আপুনি মুছলমানক ঘিণ কৰে? কেতিয়াও নকৰোঁ। মই হিন্দু মুছলমান সকলোকে সমান চকুৰে চাওঁ। মই কিন্তু মুছলমানক ঘিণ কৰোঁ। অকল ঘিণ কৰাই নহয়, সিহঁতক নৰকৰ কীট বুলি ভাবোঁ। কোন আপুনি? কিয় আহিছে ইয়ালৈ? মই এজনী দেহোপজীৱী। দেহোপজীৱিনী? কিন্তু মোৰ দেহোপজীৱিনীৰ প্ৰয়োজন নাই। মই চিৰকুমাৰ। আপুনি ইয়াৰ পৰা ওলাই যাওক, নহ'লে মই হোটেলৰ মেনেজাৰক মাতিবলৈ বাধ্য হ'ম। মই আপোনাৰ ওচৰলৈ দেহা বিক্ৰী কৰিবলৈ অহা নাই। কিছু কথা ক'বলৈহে আহিছোঁ। কিন্তু আপোনাৰ লগত মোৰ কি কথা থাকিব পাৰে? ৰ'ব, ইমান ভয় আপোনাৰ? নিজৰ ওপৰত সেইকণ বিশ্বাসো নাইনে? মোৰ নিজৰ ওপৰত বিশ্বাস আৰু নিয়ন্ত্ৰণ আপুনি দেখিলেহে বুজিব।
আপুনি এখন বাতৰি কাকতৰ সম্পাদক, গতিকে আপুনি যিকোনো মানুহৰ লগত সম্পৰ্ক ৰাখিব লাগিব, বেশ্যাৰ পৰা মহাসতীলৈকে। মানি লৈছো, কিন্তু আপোনালোকৰতো বহুত মুছলমান নেতা আছে, তেওঁলোকৰ ওচৰলৈ যাওক। মোৰ ওচৰলৈ কিয় আহিছে? গান্ধীজীৰ ওচৰলৈ যাওক। মই মুছলমান নমনি নহয়। তেন্তে বুৰ্খা কিয়? ধৰ্ম নিৰপেক্ষ ভাৰতবৰ্ষত এতিয়া সকলোতকৈ নিৰাপদ মুছলমান ধৰ্মাৱলম্বী হ'ব। পাকিস্তান, গতিকে এইটো পোচাক। আপুনি কোন? সঁচাকৈ কওক। সঁচাকৈ শুনিব খুজিছে? শুনক, মই এজনী হিন্দু ব্ৰাহ্মণৰ ছোৱালী। হিন্দু প্ৰদেশৰ গাঁৱত আছিল আমাৰ ঘৰ। দেউতাই পঢ়ুৱাইছিল সহজ স্কুল। তিনিজনী বাই ভনীৰ ভিতৰত মই আছিলো আটাইতকৈ সৰু। ভাৰত স্বাধীন হ'ব আনন্দ কৰিছিল, কিন্তু স্বাধীন হৈ যে আমি নিশাটোৰ ভিতৰতে কাফেৰ হৈ পৰি গম পোৱা নাছিলো, বুজা নাছিলো যে স্বাধীনতাৰ স্পৰ্শ ইমান কঠিন, ইমান কৰুণ। কিন্তু আপোনাৰ এই অৱস্থা, আমাৰ ঘৰ আক্ৰমণ কৰা হ'ল, জ্বলাই দিয়া হ'ল। দেউতাক আমাৰ চকুৰ সন্মুখতে হালাল কৰা হ'ল। মা আৰু আমাৰ তিনিওকে দাঙি নিলে। বাকীবোৰৰ কথা নাজানো। মোক ধৰ্ষণ কৰি এটা কোঠাৰ ভিতৰত বন্ধ কৰি থলে। 4 দিন বিভিন্ন মানুহে মোক ধৰ্ষণ কৰিলে। এয়া আছিল আৰম্ভণিহে। হিন্দু প্ৰদেশৰ ৰাজপথত আমাৰ শতাধিক হিন্দু গাভৰুক সম্পূৰ্ণ উলংঘ কৰি শোভাযাত্ৰা উলিওৱা। চাৰিওফালে মানুহৰ উল্লাস, তাৰ মাজত যাৰ যাকে মন গৈছে দাঙি লৈ গৈছে। নহয়, মুকলিত বলাৎকাৰ কৰাই নহয়, ধৰ্ষিত গাভৰুক প্ৰস্তাৱ কৰি দিছিল ইহঁতে। বন্ধ কৰক। শুনিয়ে কাণত সোপা দিছে নহয়। আমি কিন্তু ইয়াৰ বলি হৈছো, ভুগিছো। গতিকে আপুনি শুনিব লাগিব, শুনিবই লাগিব। এমাহত মই 4 বাৰ নিলামত বিক্ৰী হল। প্ৰতিবাৰ এজাক বন্য জন্তুৰ যৌন লালসাৰ বলি হলো। পাছত ধৰ্ষিত হোৱাটো যেনে অভ্যাসত পৰিণত
ৰূপী জন্তুবোৰৰ যৌন কামনা চৰিতাৰ্থ কৰা এক যন্ত্ৰহে। কিন্তু আপুনি ইয়ালৈ কেনেকৈ আহিলে? নিজকে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সদস্য বুলি চিনাকি দিয়া এজন যুৱকে আমাৰ বহুতকে উদ্ধাৰ কৰিলে। এয়াও এক কাহিনী। খাদ্য দিলে, বস্ত্ৰ দিলে, তাৰ পাছত দিল্লীৰ ৰাজপথ। কিন্তু আপুনি এই বৃত্তি কিয় গ্ৰহণ কৰিলে? কিয় গ্ৰহণ কৰিলো? আপুনি সুধিছে মই এই বৃত্তি কিয় গ্ৰহণ কৰিলো? ধৰ্মভ্ৰষ্টা, দৰ্শিতা, নিৰৱত বিক্ৰী হোৱা এজনী ব্ৰাহ্মণ গাভৰুক কোনে আশ্ৰয় দিব? কোন হিন্দু নেতা মোৰ পানী গ্ৰহণ কৰিব? কোন পিতৃৰ সাহস আছে মোক তুলি নকৰো? কোন মাতৃয়ে মোক ভগ্নী বুলি পৰিচয় দিব? মই দিম ভগ্নী। বিশ্বাস হোৱা নাই নহয়? যদি নাই হোৱা তেতিয়াহ'লে বান্ধক আপোনাৰ গাৰ এডোখৰ কাপোৰ ফালি মোক ৰাখি বান্ধক। লওক বান্ধক, লওক। নাবান্ধে? কিন্তু কিয়? এজনী বেশ্যাৰ লগত হোটেলৰ বন্ধ কোঠাত অকলে থকাৰ কলংক থাকিবলৈ মোক ভগ্নী কৰি ল'ব বিচাৰিছে নহয়? সৰলতা আৰু আৱেগক আপুনি সন্দেহ কৰিছে? কি ধাতুৰে কথা আপুনি? আপোনালোকৰ দৰে একেই তেজ আৰু মঙহ আছে আমাৰ। আছে সৰলতা আৰু আৱেগ। ঠিক আপোনালোকৰ গাদীত বহি ক্ষমতাৰ সোৱাদ লোৱা নেতাসকলৰ দৰে। সম্পাদক মহোদয়, এয়াই স্বাধীনতা নে? এয়া ইমান বছৰৰ যুদ্ধৰ সফলতা নে? যি স্বাধীনতা প্ৰাপ্তিত উন্মাদ হৈ পৰিছে, দেৱালী পাতিছে, সেয়াই যে আমাৰ দৰে লাখ লাখ পৰিয়াললৈ অন্ধকাৰ নমাই আনিছে আপোনালোকে দেখা নাই? তাৰমানে কি আমিও উভতাই ঘৰখন আৰু হত্যা কৰিব লাগে নেকি? নালাগে, নালাগে। সকলো একেই নাৰী, সকলো একেই মানুহ। হত্যা বিচৰা নাই, কিন্তু আপোনালোকে প্ৰতিবাদটো কৰিব পাৰে। বঠোৱাৰা হোৱাৰ আগতে আমাৰ নিৰাপত্তাৰ কথা কিয় চিন্তা নকৰিলে আপোনালোকে? প্ৰতিবাদত যদি সমগ্ৰ ভাৰতবৰ্ষ জাঙুৰ খাই উঠিলেহেঁতেন তেতিয়া এনেকুৱা কৰিব পাৰিলেহেঁতেন নে? আমি পৰাখিনি কৰিছোৱেই। কি কৰিছে আপুনি? গান্ধীৰ সভাত বিক্ষোভ নে পোষ্টাৰ মাৰি প্ৰতিবাদ নে বাতৰি কাকতৰ সম্পাদকীয়? ইমান কথা কৈ থাকিলে আপুনি? মোক ধৰ্ষণ কৰা প্ৰতিজন পুৰুষৰ পৰা। এটা কথা কওকচোন নাথুৰামজী, বিদেশী আক্ৰমণকাৰী আহিলে পৰাজিত ৰজাৰ পত্নী গৈ আক্ৰমণকাৰীৰ হেৰেম শুৱনি কৰিব লাগে। সাধাৰণ নাৰী সৈনিকৰ ধৰ্ষণৰ বলি হয়। সাম্প্ৰদায়িক সংঘৰ্ষত ধৰ্ষিতা হয় নাৰী। কিয়? যুগ যুগ ধৰি দেৱতাৰ পৰা দানৱলৈ সকলোতে
নাৰীয়ে কি অসন্মানৰ বলি হৈ পৰপুৰুষৰ সন্মুখত উলংগ হ'ব লাগে? কিয়? তেতিয়া মাতৃ শব্দটোৰ সন্মান পুৰুষৰ মুখত শুবা পায়নে? অকল নিজৰ জননীকেই নহয়, দেশ জননীকো চৰম প্ৰতাৰণা অকল পুৰুষেই কিয় কৰে? কিয় নাৰী মানে কামনা নিৰ্বাপন কৰা মাংস পিণ্ড মাত্ৰ? মই আপোনাৰ দৰে সকলো ধৰ্ষিতা নাৰী সমগ্ৰ ভাৰতৰ হৈ, সমগ্ৰ পুৰুষ জাতিৰ হৈ মই নাথুৰামে ক্ষমা বিচাৰিছোঁ। ক্ষমা? তোমালোকক ক্ষমা? তোমালোকক মই অৰ্জুন বুলি ভাবিছিলো, কিন্তু তোমালোক প্ৰকৃততে বৃহন্নলাই। তোমালোক পুৰুষৰ হাৰিত পৰা জানো? শুনা, পুৰুষৰ হাৰিত পৰা হলে আমাৰ দৰে হাজাৰ হাজাৰ কন্যাৰ আত্মসন্মান ভুলণ্ঠিত নহলহেঁতেন। ঠিকেই কৈছে আপুনি। আমি আচলতে পুৰুষৰ শাৰীতে নকৰোঁ। আমি এতিয়া ক্ষমা খোজাৰ অধিকাৰটো হেৰুৱাই পেলাইছোঁ। আচলতে ৰাজনৈতিক পাশা খেলত যুধিষ্ঠিৰৰ কথা মতে তোমালোকে আমাক বন্ধ ৰাখিলা আৰু বস্ত্ৰ হৰণ কৰিবলৈ এৰি দিলা। তোমালোক বোলে মাৰাঠা বীৰৰ বংশধৰ, তেনে ক'ত এই শৌৰ্য, বীৰ্য, অহংকাৰ? মোৰতো সন্দেহ, তোমালোক প্ৰকৃত পিতৃৰ সন্তান হয় নে নহয়? নিশ্চয় নাৰী উলংগ দেহৰ সন্মুখত সকলো পুৰুষ মেকুৰীৰ দৰে হয়। সিংহ হৈ নাথাকে, গতিকে মনে মনে থাকা। আচলতে ৰাজনৈতিক অজ্ঞাতবাসত তোমালোকে আমাক বন্ধ ৰাখিলা। তোমালোক সকলো জননেতাই একো একোটা বৃহন্নলা। অৰ্জুনেই হবলৈ গৈছিলা, কিন্তু নোৱাৰিলা। ৰাজনৈতিক অজ্ঞাতবাসত একোটা বৃহন্নলা হলা। শুনা, যদি অৰ্জুন হ'ব খুজিছা, তেন্তে ভাৰতবৰ্ষ খণ্ডিত হোৱাৰ বাবে প্ৰতিবাদ কৰা। এনে এক প্ৰতিবাদ য'ত কঁপি উঠে পৃথিৱী, স্তব্ধ হৈ ৰয় সময়, য'ত বুৰঞ্জীয়ে গতি সলাই পেলাবলৈ বাধ্য হয়। এদিন এই জননেতাবোৰৰ প্ৰতিমূৰ্তি সাজিব, দিৱস পাতিব, ডাক টিকট উলিয়াব, পাঠ্যপুথিত জীৱনী লিখিব। কিন্তু আমাৰ দৰে ধৰ্মচ্যুতা, ধৰ্মান্তৰ হোৱা, নিলামত বিক্ৰী হোৱা দাসীবোৰক কোনোবাই মনত ৰাখিবনে? তেজ দিয়া নিৰীহবোৰক? গতিকে মই লীলাৱতীয়ে, ঋষি মুনিয়ে তপস্যা কৰা সিন্ধু নদীৰ পাৰৰ 17 বছৰীয়া ব্ৰাহ্মণ কন্যা এই লীলাৱতীয়ে তোমালোকক অভিশাপ দিছো। এই জননেতাসকল, তোমালোক সকলো তোমালোকৰ আদৰ্শ আৰু ৰাজনৈতিক মতাদৰ্শৰ বাবে একোটা বৃহন্নলাত পৰিণত হবা। তোমালোকৰ স্বভাৱ হ'ব একোজনী বেশ্যাৰ দৰে। ধন আৰু ক্ষমতাৰ লোভে তোমালোককো মোৰ দৰে একোজনী বেশ্যালৈ পৰিণত কৰিব। মোৰ অভিশাপ অথলে নাযায়, খালি মোৰ দৰে হাজাৰ হাজাৰ নাৰীৰ অভিশাপ। কি বিচাৰিছে?
বিচাৰি আহিছোঁ। মহিলা? ইয়াত কোনো মহিলা নাথাকে চাহাব। ইয়াৰ সকলো ভগনীয়া। মানে মহিলাগৰাকী এগৰাকী দেহোপজীৱিনী। কি? দেহোপজীৱিনী? তাকে ক বেশ্যা এজনীক বিচাৰি আহিছে আপুনি? ইয়াত চাওক শ শ বেশ্যা আছে। নিশা হলে এই দিল্লী ৰাজপথত ঘূৰি ফুৰে। আপুনি ইয়ালৈ অহাৰ প্ৰয়োজনেই নহয়। শ শ বেশ্যা? ধৰ্মচ্যুতা, মুছলমানৰ দ্বাৰা চোৱা হোৱা সকলো। নহলে কৰিব কি? কাপোৰ কানি নিপিন্ধিলেও জীয়াই থাকিবলৈ খাবটোতো লাগিব। সিহঁতৰ বিষ কিনিবলৈকো ধন নাই চাহাব। আপুনি নিজে এজনী যোগাৰ কৰি লওক। মই এইবোৰ কাম নকৰোঁ, নোৱাৰো কৰিব। মই ভগনীয়াহে। ইয়াৰ আগতে ক'ত আছিলা? আপুনি শুনি কি কৰিব? তথাপি শুনক, শ শ মাইল খোজকাঢ়ি দিল্লী আহিছিলোঁ। মছজিদৰ চাদৰ তলত আশ্ৰয় লৈছিলোঁ। কাৰণ মছজিদৰ বাহিৰে নিৰাপদ ঠাই ভাৰতবৰ্ষত নাই চাওক। মছজিদৰ পৰা ওলাই আহিলা? খেদি দিলে গান্ধীজীৰ আদেশ। পুলিচে টানি টানি উলিয়ালে। সেই প্ৰচণ্ড শীতত দিল্লী ৰাজপথত এসপ্তাহ থাকিলোঁ। আৰু তাৰ পাছত ইয়াত দেউদাসটো কলনী পাতিছোঁ। এতিয়া কোনদিনা বা গান্ধীজীয়ে আকৌ অনশন কৰি আমাক ৰাস্তালৈ পঠাই কি ঠিক? আগৰবাৰৰ দৰে। তুমি কি কৰা? মই হাথিয়াৰ বেচোঁ। মোক এটা ৰিভলভাৰ লাগে, দিব পাৰিবা? কি? পুলিচৰ মানুহ নহয়তো? পুলিচক আকৌ হাথিয়াৰ কি কাম? ডকাইতি, এখন। তুমি যদি দিব নোৱাৰা মই বেলেগ ঠাইলৈ যাওঁ। ৰ'ব, মই দি আছোঁ আপোনাক। বলক। নাথুৰাম, তই কিয় ইমান অস্থিৰ হৈছ? অস্থিৰ নহম? আজিৰ অৱস্থাত কোনোবা দেশপ্ৰেমিক অস্থিৰ নোহোৱাকৈ থাকিব পাৰে? দেশপ্ৰেমিক আৰু তই? দেশৰ বাবে, জাতিৰ বাবে, ধৰ্মৰ বাবে মই উৎসৰ্গিত। মন্দিৰত দেৱ দেৱীৰ নামত উৎসৰ্গিত জন্তুবোৰৰ দৰে। মানে সেই জন্তুবোৰৰ এটাই কৰ্ম, উদৰ পুৰোৱা আৰু প্ৰজনন কৰা। নহয়, মই তেনেকুৱা নহয়। মই জাতিটোৰ বাবে বহুত কৰিছোঁ। কি কৰিছ? সংগঠনৰ কাম কৰিছোঁ, ধৰ্ণা বিক্ষোভ আদি কৰি জেল খাইছোঁ, বাতৰি কাকত উলিয়াইছোঁ, বাতৰি কাকত উলিয়াই জনমত গঠন কৰিছোঁ। দেশ বিভাজন ৰোধ কৰিব পাৰিলি? হিন্দু হত্যা ৰোধ কৰিব পাৰিলি মা ভনীৰ সন্মান ৰক্ষা কৰিব? অকলশৰে সেই কাম কৰা সম্ভৱ নহয়। কিন্তু অকলশৰেইতো এজনে ভাৰতক স্বাধীন কৰিলে, সকলো কৰিলে।
কি হ'ল মনে মনে ৰলি যে? হয়, প্ৰকৃততে মই একোৱেই নকৰিলোঁ, জীৱনটো এনেই পাৰ কৰি দিলোঁ। বহুত কিবা কৰা বুলি ভাবি একো কৰিব নোৱাৰিলোঁ। মোৰ দৰে মানুহ জীয়াই থকাৰ অৰ্থই নাই। কিন্তু তোৰ ইতিমধ্যে মৃত্যু হৈছে, কাৰণ কাপুৰুষ বহুবাৰ মৰে। নহয় নহয় নহয়, মই কাপুৰুষ নহয়। তেন্তে প্ৰতিবাদ কৰ। মনে মনে কিয় সহ্য কৰি আছ? এনেকুৱা প্ৰতিবাদ কৰ য'ত সমগ্ৰ পৃথিৱী সাৰ পাই উঠে, ৰৈ যায় পৃথিৱীৰ সময়। ঠিকেই, মই প্ৰতিবাদ কৰিম, অকলেই প্ৰতিবাদ কৰিম। আৰু গোটেই পৃথিৱীয়ে বুজি পাব মোৰ প্ৰতিবাদৰ ভাষা। স্তব্ধ হৈ ৰ'ব সময়, কঁপি উঠিব পৃথিৱী। ঠিক, পিতামহক মই মৃত্যুদণ্ড দিব নোৱাৰো। চন্দ্ৰ সূৰ্য থকালৈকে জীয়াই থাকিব পিতামহ, প্ৰতিটো বিন্দুত জীয়াই থাকিব তেওঁ। কিন্তু মই পিতামহক হৰসজ্জাত নিক্ষেপ কৰিম। প্ৰতিনিয়ত তেওঁ যন্ত্ৰণা জীয়াই থাকিব লাগিব। কিয় মই তেওঁক হৰসজ্জা দিলোঁ? দেশ বিভাজনৰ বাবে, সত্যৰ পূজাৰী হৈ কৌৰৱৰ পক্ষ লোৱাৰ বাবে, হাজাৰ হাজাৰ হিন্দুৰ শিখৰ হত্যাৰ বাবে, লাখ লাখ নাৰীৰ ধৰ্মনষ্ট আৰু দাসত্বৰ বাবে মই তেওঁক হৰসজ্জাত নিক্ষেপ কৰিম। মই নাথুৰামে প্ৰতিবাদ কৰিম। প্ৰতিবাদ, অভয় অৰ্জুন হম। মই দলিয়াই পেলাম বৃহন্নলাৰ পোছাক। অভয় অৰ্জুন হম, মই অৰ্জুন হম, মই অৰ্জুন হম, অৰ্জুন। মই আগ্ৰহ কৰিছোঁ, মই সম্পূৰ্ণ একক চিন্তা, সম্পূৰ্ণ একক প্ৰচেষ্টা মই মোহনদাস কৰমচাঁদ গান্ধীক হত্যা কৰিলোঁ। Mr. Nathuram Binayak Godse and Mr. Narayan Apte will be hanged till death. বন্ধু, তুমি সম্পূৰ্ণ নিৰ্দোষী আছিলা। তোমাকো ফাঁচি দিলে। মই নিৰুপায় বন্ধু। ৰঞ্জিতজী, মোৰ মৃত্যুলৈ ভয় নাই। মই জানো মই নিৰ্দোষী। কিন্তু এটা কথা জগতে জানিব, তোমাৰ এই ত্যাগৰ ময়ো অংশীদাৰ। এয়াই মোৰ তৃপ্তি। গোপালকো বিনা কাৰণত যাৱজ্জীৱন কাৰাদণ্ড দিলে। সিও সম্পূৰ্ণ নিৰ্দোষী আছিল। দিগম্বৰে ৰাজ সাক্ষী দি মুক্তি পালে, কিন্তু সি বহুত মিছাৰ আশ্ৰয় লৈছিলে নাৰায়ণ। চোৱা বন্ধু, চৰকাৰী যন্ত্ৰই এনেদৰে বহু কথাই ঢাকি ৰাখিবলৈ ব্যৱস্থা কৰিছে। আচল কথাটো লুকুৱাই ষড়যন্ত্ৰ ৰূপ দিছে। এয়া স্বাভাৱিক। কিন্তু বন্ধু, তোমাৰ এই ত্যাগৰ অংশীদাৰ হ'বলৈ পাই মই নিজকে গৌৰৱ অনুভৱ কৰিছো, আৰু বাকী সকলেও কৰা উচিত। অকল আমিয়ে নহয় বন্ধু, সাম্প্ৰদায়িক সংঘৰ্ষত বলি হোৱাসকল, ধৰ্মান্তৰিত হৈ আফগানিস্তান, আৰৱ আৰু পাকিস্তানত বিক্ৰী হোৱাসকলৰ বলিদান আমাতকৈ কোনো গুণেই কম নহয় নাৰায়ণ। হয়তো হয় বন্ধু,
তেওঁলোকৰ মূল্যায়ন কৰিব সময়। বন্ধু, এইখন গীতা, ইয়াত আছে বোলে আত্মাৰ কোনো শ্ৰেণী নাই, জাতি নাই, ভাষা নাই, ধৰ্ম নাই, আত্মা মহান। তুমি কি ক'ব বিচাৰিছা? সেইদিনাখন গান্ধীজীৰ মৃত্যু হৈছিল আৰু আজি আমাৰ ফাঁচি হ'ব। এটা আত্মা গৈ অন্য এটা দেহাত গৈ স্থিতি লয়। কোনেও নাজানে কোনটো আত্মা কাৰ দেহাত স্থিতি লয়। সাধুৰ দেহাটো ল'ব পাৰে, ঘাতকৰ দেহাটো। গতিকে আত্মা কেতিয়াও মহান বা দুষ্ট হ'ব নোৱাৰে। নাৰায়ণ বন্ধু, তাৰমানে কোনো মহাত্মা বা দুষ্টাত্মা নহয়। ঠিকেই, সকলো কৰ্মৰ দ্বাৰাই পূজিত আৰু নিন্দিত হয়। কোন বন্দিত হ'ব, কোন নিন্দিত হ'ব, সেয়া সময়হে ক'ব। নাৰায়ণ, আমি সত্যক যিমানেই হেঁচা দি নাৰাখোঁ কিয়, বাহিৰত যিমানেই গুণানুকীৰ্তন নকৰক কিয়, যাৰ বাবে মানুহৰ হৃদয়ত অকণমান বন্দনা কৰিব, তেওঁহে প্ৰকৃততে মহামানৱ। নাৰায়ণ, তেওঁহে নাৰায়ণ। মহাশয়, আপোনালোকৰ সময় হ'ল। শ্ৰীমানজী, মই আপোনাক কৈছিলো নহয়, এই নাথুৰাম ফাঁচীৰ কাঠত ওলমিবলৈ ভয় নকৰে। মাত্ৰ আপোনাক কৈছিলো যে ফাঁচীৰ ৰছীত ওলমাৰ আগত মই একাপ কফি খাব বিচাৰিছিলো, আৰু চাওক, মই কফি কাপ খাই শেষ কৰিলো। আপোনাক ধন্যবাদ। বলক। চোৱা বন্ধু, সূৰ্যটো ইমান ধুনীয়া নহয়নে? সূৰ্যটো সদায় ধুনীয়া, সদায় ধুনীয়া। চোৱা, আমাৰ এই পবিত্ৰ মুহূৰ্তটোত কেনেদৰে পৃথিৱী আমাক আশীৰ্বাদ দিছে। চোৱা নাৰায়ণ, সূৰ্যটো সদায় ধুনীয়া। আহক। Sword,